আধ্যাত্মিকতা সাগৰত পৰিণত ঢেকীয়াখোৱা বৰনামঘৰ অসম লাইভ 24ৰ প্ৰয়াসলৈ জনতাৰ আকুণ্ঠ সঁহাৰি। পাঁচদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত চলি আছে ভাওনা সমাৰোহ। মুঠ 10টাকৈ দলে অংশগ্ৰহণ কৰা এই ভাওনা সমাৰোহৰ আজি চতুৰ্থটো দিন। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অধ্যক্ষ নিপেন দাসৰ ঐকান্তিক প্ৰচেষ্টাত অনুষ্ঠিত ভাওনা সমাৰোহত জনসমুদ্ৰ। প্ৰথমে লক্ষ্য কৰক এই দৃশ্যসমূহ। ঢেকীয়াখোৱা বৰনামঘৰত এতিয়া বিৰ দি বাট নোপোৱা পৰিৱেশ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখুৱাই দি যোৱা পদাংক অনুসৰণ কৰি গুৰুজনাৰ সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে অসম লাইভ 24 উলিওৱা এই পদক্ষেপলৈ আহিল আবাল বৃদ্ধ বনিতাৰ পৰা শিশুলৈ। ভাওনাৰ ৰীতি শুদ্ধতা আৰু প্ৰচাৰৰ বাবে অসম লাইভ 24ৰ এই পদক্ষেপ। শনিবাৰে গোপালদেৱ শিল্পী সমাজৰ লাডৈগড়ে প্ৰথম দৰ্শনী প্ৰদৰ্শন কৰে। সংসদজৰ কৃষ্ণ দৰ্শন, সুধন্যাৰ মুক্তিলাভ ভাওনা ভাগী। দ্বিতীয় দৰ্শনীত নৱ অংকুৰম শিল্পী সমাজে প্ৰদৰ্শন কৰে মহাপুৰুষীয়া নাট অম্বাৰ দেশ ত্যাগ। এই দুয়োটা দৰ্শনীতে যোৰহাট আৰু ইয়াৰ সমীপৱৰ্তী ৰাইজৰ অংশগ্ৰহণে পুনৰ প্ৰমাণ কৰিলে অসমত সুৰক্ষিত মহাপুৰুষীয়া সংস্কৃতি। ভাওনা দৰ্শন কৰিবলৈ অহা ভকত বৈষ্ণৱে শলাগ ল'লে অসম লাইভ 24 আৰু অসম লাইভ 24ৰ অধ্যক্ষ নিপেন দাসক। আৰু ভাওনাৰ প্ৰতি আমাৰ সকলোৰে আদৰ আছে, সম্ভাষণ কৰে, সকলোক আদৰণ কৰে, মৰম কৰে। বৰ আমি ভাল পাওঁ, ভাওনা ভাল পাওঁ। আমাৰ আগত পুৰণা থাকে যে ভাওনা সভা গীত ভাল পাওঁ, আমি ঠিক তেনেকুৱা আমি ভাওনা ভাল পাওঁ। আমি সেইকাৰণে ভাওনা আজি সকলো দলে বলে আহি ইয়াত যোগদান কৰিছে আৰু দৰ্শকো আহিছে, বহুত দূৰণি দূৰণি দৰ্শক আহিছে। আমি ভাল লাগিছে আমাৰ। আইতা এগৰাকী আহিছে, আইতা প্ৰণাম জনাইছোঁ। ক'ৰ পৰা আহিছে? আমি গাঁৱৰে। কেনেকুৱা পালে ভাওনা ভাগ? ভাল লাগিলে। আকৌ ইয়াৰ পিছতো এখন আছে নহয়, চাবনে নাচায়? সেইখনলৈ কাইলৈ নাহোঁ আৰু। কাইলৈ নাহে? গোটেইখিনি আহিছে? পৰহিলৈ আহিম। তুমি কেনেকুৱা পালা? ভাল লাগিলে। আগলৈ ভাওনা কৰিবা নাই তুমি? ভাও দি পাইছা নাই? পাইছোঁ। পাইছা? কি কৰিছা? কি কৰিছিলা? ৰাখাত ভাল আছিলে। দেওবাৰে সমাৰোহখনিৰ চতুৰ্থ দিনৰ কাৰ্যসূচীত গোলাঘাটৰ আদৰ্শ সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰিব কৰ্ণ একাগ্নিবাণ, ঘটক কোচৰ আত্মবলিদান। আৰু দ্বিতীয় দৰ্শনীত শ্যামকানু শিল্পী সমাজে পৰিৱেশন কৰিব কুলাচলৰ মুক্তিলাভ। সমাৰোহখনিৰ অন্তিম ৰজনীত অংশগ্ৰহণ কৰিব অসম লাইভ 24 আৰু NRD গ্ৰুপৰ স্বত্বাধিকাৰী নিপেন দাসে। নিপেন দাসক আদৰিবলৈ সাজু ঢেকীয়াখোৱাৰ হাজাৰ হাজাৰ জনতা। মুঠতে হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিয়ে গৰিমা বৃদ্ধি কৰিছে অসম লাইভ 24ৰ এই ভাওনা সমাৰোহখনিৰ। যোৰহাটৰ পৰা সুমন্ত মাধৱ বৰা, ৰজনীকান্ত বৰদলৈ আৰু মাধুৰ্য শইকীয়া ৰিপৰ্ট, অসম লাইভ 24।